নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে লগতে আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাম। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী হিচাপে আপুনি আৰু এটা সপ্তাহ মাত্ৰ অপেক্ষা কৰিব লাগিব নেকি? এটা সপ্তাহ পিছতে আপুনি বৰ্ধিত দৰমহাৰ ডাঙৰ খবৰ লাভ কৰিব নেকি? এই দৰমহা 1000ৰ ওপৰত নাবাঢ়িব নেকি? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু প্ৰশ্নৰ সমাধান এই ভিডিঅ'টোত দিবলৈ যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকে গম পাইছে যে অসম চৰকাৰে ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই সংক্ৰান্তত ইতিমধ্যে বিত্ত বিভাগৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছে। আৰু এই কমিটিৰ প্ৰতিবেদন অসমৰ বিধানসভাৰ শীতকালীন অধিৱেশনত দাখিল কৰা হ'ব আৰু এই অধিৱেশনতে ইয়াৰ কাৰ্যকাৰিতা সম্পৰ্কে আলোকপাত হ'ব। আৰু এই অধিৱেশনতেই আপোনাৰ অংগনবাড়ী কৰ্মীৰ লগতে আশা কৰ্মী মিনি কৰ্মী সহায়িকা সকলোৰে কাৰণে ভাল খবৰ আহিব। বৰ্ধিত দৰমহাৰ লগতে কিছু বিশেষ সা সুবিধা আপোনালোকে লাভ কৰিব পাৰে। কিন্তু এইখিনিতে প্ৰশ্ন উদয় হয় যে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলৰ দৰমহা 1000ৰ ওপৰত নাবাঢ়িব নেকি? তো বন্ধুসকল, এয়া বহুতে ক'ব খোজে যে যিমানে বৃদ্ধি নকৰক কিয় অসম চৰকাৰে 1000ৰ ওপৰত অংগনবাড়ী কৰ্মী বেচিকেলি কৰ্মীৰ দৰমহা বৃদ্ধি নকৰে। তো 1000ৰ তলত থাকিব অংগনবাড়ী কৰ্মী সহায়িকা বা মিনি কৰ্মীৰ যি অনুপাতে দৰমহা আছে সেই অনুপাতে দৰমহা বৃদ্ধি হ'ব। তো 1000ৰ ওপৰলৈ নাযাব নেকি? তো এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় হৈছে। আচলতে কি পৰিমাণে বৃদ্ধি পাব, কিমান পৰিমাণে বৃদ্ধি কৰিব, কি কি বিশেষ সা সুবিধা প্ৰদান কৰিব, এনেই আমি টেটুপালি চিঞৰি থকাটো সমীচীন নহ'ব। মোৰ বোধেৰে আমি সময়লৈ অপেক্ষা কৰাটো ভাল হ'ব যে কিমানখিনি দৰমহা বৰ্ধিত ৰূপত অসম চৰকাৰে প্ৰদান কৰিব পাৰিব বা প্ৰদান কৰিব। এই সংক্ৰান্তত আমি অধিৱেশনৰ সময়লৈকে বাট চাব লাগিব। আৰু অনাহকত 1000ৰ ওপৰত 1000ৰ তলত 500 100 এনেকুৱা কথাবিলাকৰ ওপৰত আমি গুৰুত্ব নিদিয়াটোৱে ভাল। তো মই এই ভিডিঅ'টোত আপোনালোকক জনাইছোঁ যে কিমানখিনি দৰমহা বৃদ্ধি কৰিব, কি পৰিমাণে দৰমহা কি অনুপাতে বৃদ্ধি পাব, সেইখিনি আমি আচলতে সময়তহে গম পাম। ইয়াৰ আগতে আমি আপোনালোকক মই এই ভিডিঅ'টোত এনেকুৱাভাৱে মিছা আশ্বাস দিব খোজা নাই যে কিমানখিনি দৰমহা বৃদ্ধি পাব বা কেইবা হাজাৰলৈ বৃদ্ধি পাব পাৰে। কিমান বৃদ্ধি পাব নিৰ্দিষ্ট খবৰ আপোনালোকে লাভ কৰিব। খবৰ অহাৰ লগে লগে মই আপোনালোকক ভিডিঅ' ক্লিপাৰৰ জৰিয়তে জনাই দিবলৈ যত্ন কৰিম। ইয়াৰ বাবে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে ভিডিঅ'টো সংক্ৰান্তত লগতে অসম চৰকাৰে দৰমহা কিমান বৃদ্ধি কৰিব পাৰে অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপোনাৰ কাৰণে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।